প্ৰথম কথা হ'ল যে ফিজিক্যাল কোয়ান্টিটি কাক কয় প্ৰথম আমি জানিব লাগিব যে ফিজিক্যাল কোয়ান্টিটি কাক কয় ফিজিক্যাল কোয়ান্টিটি হ'ল যিবোৰ কোয়ান্টিটি যিবোৰ আমি ক্যালকুলেট কৰিব পাৰো তাকে আমি ফিজিক্যাল কোয়ান্টিটি বুলি কওঁ যেনেকুৱা সাপোজ एग्जांपल আমি যদি চাওঁ লেন্থ আমাৰ এটা কি হয় ফিজিক্যাল কোয়ান্টিটি নেক্সট যদি আমি চাওঁ হাইটটো তো আমি এটা চাওঁ যদি এটো এটা আমাৰ কি হ'ব ফিজিক্যাল কোয়ান্টিটি মাস এটো আমাৰ এটা ফিজিক্যাল কোয়ান্টিটি নেক্সট টাইম এটো আমাৰ এটা ফিজিক্যাল কোয়ান্টিটি নেক্সট আমি যদি চাওঁ টেম্পারেচার তো আমার একটা ফিজিক্যাল কোয়ান্টিটি নেক্সট ফোর্স এটা এটা আমার ফিজিক্যাল কোয়ান্টিটি নেক্সট আমার আহিব যদি আমি আৰু এটা চাওঁ এটো হল মানি এটো এটা আমার কি হ'ব ফিজিক্যাল কোয়ান্টিটি এইবোৰ আমাৰ কি হয় ফিজিক্যাল কোয়ান্টিটি হয় ফিজিক্যাল কোয়ান্টিটিবোৰ যদি আমি কওঁ লেন্থ पर যদি একদম সিম্পল এটা एग्जांपल লওঁ व्हाट इज योर हाइट তেতিয়ালে আমি কি কম যে 5 ফিট 6 ইঞ্চি বা কিছুমানে 5 ফুট 8 ইঞ্চি কব এটুকে আমি ইয়াতে আমি কি বুলি কৈছো এটু হল যে ইয়াত আমাৰ কি লাগিব যে 5 ফিট কব নহলে কিছুমান কব 5 ফিট বা কিছুমানে 6 ফিট এনেকুৱা কব পাৰে মানে ইয়াতে আমাৰ জাস্ট এটা কি আছে ভ্যালু আছে কিন্তু যদি আমি চাওঁ যে আৰু এটা বস্তু আমি এনেকুৱা লৈছো সাপোজ এটো এটা অবজেক্ট আছে এই অবজেক্টটো আমি এটো সাইডৰ পৰা এটা ফোর্স এপ্লাই কৰিছো ফোর্স এপ্লাই কৰিলে এই অবজেক্টটো ইফালে মুভমেন্ট কৰিব দ্যাট মিন্স the object will move to this position যদি আমি ইফালৰ পৰা ফোর্স এটা আমি কি কৰো পুল কৰো মানে টানি দিও যদি অবজেক্টটো আমি টানো তেতিয়া হলে অবজেক্ট উইল গো টু দিস পজিশন মানে এই পজিশনটোত অবজেক্ট যাব যদি সাপোজ আমি এটো অবজেক্টটো আমি কিমান কৰিছো যে ইয়াত 5 নিউটন বল আমি প্ৰয়োগ কৰিছো দা 5 নিউটন ফোর্স applied on this object তেতিয়ালে আমি ইয়াতে দুটা বস্তু আমি গম পাই আছো যে প্ৰথমটোত আমি যদি কবি কৈছিলো লেন্থৰ তেতিয়ালে আমি ডাইৰেক্টলি কৈছো 5 ফিট কিন্তু আমি যদি হাইটৰ কথা বুজিছো তেতিয়া আমি কোৱা নাই কেতিয়া যে এটো আমি কোনটো কোৱা নাই যে 5 ফুট ওপৰ ফালে বা 6 ফুট তল ফালে that is 5 feet upward or 6 feet downward আমি এনেকুৱা কোৱা নাই কিন্তু আমি ফোর্সৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়ালে আমি ক'ব পাৰো যে এটো কোৰ পৰা কোৰ গৈছে লেফট টু ৰাইটত আমি ফোর্স দিছো তেতিয়ালে আমাৰ অবজেক্টটো মুভ কৰিছে এটো পজিশনলৈকে ঠিক সেইদৰে যদি আমি ফোর্সটো আমি আপওয়ার্ড ডাইৰেকশনত দিছো মানে ওপৰ ফালে তেতিয়ালে অবজেক্টটো ইফালে মুভ কৰিছে দ্যাট মিন্স আমি ইয়াৰ পৰা কি বস্তু গম পালো যে ইয়াতে আমাৰ কি হৈছে আমি ফোর্সটো কোনটো ডাইরেকশনৰ পৰা আমি দিছো হেতু আমাৰ দৰকাৰ আমি যদি এই পজিশনটো ইয়াতে চাওঁ তেতিয়া আমাৰ ফোর্সটো আমি কোনটো পজিশনৰ পৰা দিছো হেতু আমাৰ দৰকাৰ দ্যাট মিন্স ইয়াত এক নম্বৰ কথা হ'ল যে ইয়াত আমাৰ ডাইরেকশনটো লাগিলে আৰু এটা আমাৰ কি লাগিলে ভ্যালু দৰকাৰ হ'ল মানে যিবোৰ কোয়ান্টিটি ইয়াত আমাৰ কি থাকিব ম্যাগনিটিউড থাকিব আৰু প্লাস কি আছে ইয়াতে ডাইরেকশন আছে ম্যাগনিটিউড প্লাস কি আছে আমাৰ ডাইরেকশন আছে কিন্তু ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ ইয়াতে আমাৰ খালি কি 6 ফিট আমি কৈছো দ্যাট মিন্স ইয়াতে অনলি আমাৰ কি আছে ম্যাগনিটিউড অনলি আমাৰ কি আছে ম্যাগনিটিউড সেই কাৰণে আমি কও ফিজিক্যাল কোয়ান্টিটিজ আর টু টাইপস ফিজিক্যাল কোয়ান্টিটি বোৰ কেই ধৰণৰ আছে আমাৰ therefore physical quantity বোৰ আমাৰ কেইটা টাইপছৰ আছে দুটা টাইপৰ এটা হ'ল স্কেলাৰ কোয়ান্টিটি আৰু এটা হ'ল ভেক্টৰ কোয়ান্টিটি স্কেলাৰ মানে হ'ল যাৰ মত কি আছে অনলি ম্যাগনিটিউড আছে অনলি ম্যাগনিটিউড যেনেকুৱা আমি কি কৈছিলো
যে হাইট অফ এ মেন অনলি কি আছে আমাৰ মেগনিটিউড আছে ভেক্টৰৰ ক্ষেত্ৰত কি হ'ব ভেক্টৰৰ ক্ষেত্ৰত হ'ব লাগিব মেগনিটিউড প্লাস ডাইৰেকশন মানে আমি ইয়াৰ পৰা গম পালো ইয়াৰ পৰা আমি কি গম পালো the physical quantity which have magnitude as well as direction the physical quantity only have magnitude are called scalar quantity এতিয়া আমি এটা চাও যদি আমি চাও লেন্থ লেন্থৰ কি আছে যদি আমি লেন্থটো চাও 5 মিটাৰ আমি এনেকুৱাকে কওঁ 5 মিটাৰ বা 5 কিলোমিটাৰ বা 5 ফিট বা 5 সেন্টিমিটাৰ এনেকুৱা হ'ব পাৰো সেইকাৰণে এইটো আমাৰ এটা কি হ'ব স্কেলাৰ কোৱান্টিটি হাইট অলসো কি হ'ব স্কেলাৰ কোৱান্টিটি মাস অলসো স্কেলাৰ কোৱান্টিটি টাইম বুলি ক'লে আমি কেতিয়াবা কওঁ নেকি যে 5 মিনিট সোঁফাল বা 5 মিনিট বাওঁফাল বা 5 মিনিট আপওয়ার্ড হেতু আমি নকওঁ সেইকাৰণে টাইম অলসো স্কেলাৰ কোৱান্টিটি টেম্পাৰেচাৰ অলসো স্কেলাৰ কোৱান্টিটি কিন্তু ফোর্স টু কি হ'ব ফোর্স ইজ এ ভেক্টৰ কোৱান্টিটি ঠিক সেইদৰে মানি এটা কি হ'ব আমাৰ স্কেলাৰ কোৱান্টিটি যদি আমি চাওঁ স্পিড তেতিয়ালে স্পিডটো এটা আমাৰ কি হয় স্কেলাৰ কোৱান্টিটি কিন্তু যদি আমি চাওঁ ভেলোসিটি তেতিয়ালে এটো এটা আমাৰ কি হ'ব ভেলোসিটিটো আমাৰ কি হ'ব this one is a vector quantity next topic we will see representation of vector next topic is representation of vector vector to কেনেকুৱাকে represent কৰা হয় যে vector to representation কেনেকুৱাকে কৰা হয় vector to represent কৰা হয় যে যিকোনো এটা লাইন সেগমেন্ট কিন্তু তাতে কি থাকিব লাগিব ডাইৰেকশন that means directed line segmentor দ্বাৰা কি কৰা হয় ভেক্টৰ এটা ৰিপ্ৰেজেন্ট কৰা হয় the vector is represented by directed line segment suppose vector to কি হৈছে নাম দিছো a to b suppose এটো এটা ভেক্টৰ ইয়াৰ নাম হল কি a to b তেতিয়ালে ইয়াক আমি এনেকুৱাকে বুজাম যে ভেক্টৰ ab এটো আমি পঢ়োতে কেনেকুৱাকে পঢ়িম এনেকুৱাকে ভেক্টৰ ab আৰু যদি আমি লিখো এটুক আমি ইকুৱেল টু মানে লিখিব পাৰো এনেকুৱাকে যে ab ভেক্টৰ ইয়া আমাৰ কৈ আছে যে ভেক্টৰটো ভেক্টৰ ab স্টাৰ্ট হৈছে কৰ পৰা a ৰ পৰা স্টাৰ্ট হৈছে b ত শেষ হৈছে that means the point a is called as a tail or point b is called as a head মানে আমি এটু টেল কওঁ আৰু এটু কি বুলি কওঁ আমি হেড বুলি কওঁ ভেক্টৰ ইয়াৰ আমাৰ কি আছে এটু আছে a নাম দিলো ইয়াতে তেতিয়ালে আমি ইয়াতে ক্লিয়াৰ বুজাম a ভেক্টৰ মানে a ৰ ওপৰত কি আছে ডাইৰেক্টেড লাইন এতিয়া কথা হ'ল যে ab ভেক্টৰটোৰ যিটো লেংথ থাকিব এই যিটো লেংথ আছে এই লেংথটোকে আমি কি বুলি কওঁ ম্যাগনিটিউড ab ভেক্টৰটোৰ আমি যিটো লেংথ থাকিব সেই লেংথটোক আমি কি বুলি কওঁ ম্যাগনিটিউড আৰু ইয়াৰ আমাৰ ডাইৰেক্টেড লাইনৰ সহায়ত বুজোৱা হৈছে that means আমি যদি কওঁ ম্যাগনিটিউড অফ এ ভেক্টৰ ম্যাগনিটিউড অফ এ ভেক্টৰ কেনেকৈ তো বুজায় magnitude of a vector তেতিয়ালে কেনেকৈ বুজাব এটো ৰিপ্ৰেজেন্ট কৰে যে মডুলাস ab ভেক্টৰ বা যদি আমাক এটো থাকে তেতিয়া হলে আমি এটো কি বুলি কওঁ যে ভেক্টৰ a মডুলাস that means ইয়াৰ মডুলাস অফ ab ভেক্টৰ মানে হল এটো এটা আমি কি পাম ম্যাগনিটিউড মানে that means length of ab যদি কয় length নেগেটিভ যে মডুলাস ab ভেক্টৰ is negative এটো কিবা মিনিং আছে নেকি নাই কাৰণ length কেতিয়াও কি হ'ব নোৱাৰে
কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে লেংথটো সদায় কি হ'ব পজিটিভ হ'ব টপিকটো হ'ব আমাৰ টাইপস অফ ভেক্টৰ টাইপস অফ ভেক্টৰ এক নম্বৰটো হ'ল আমাৰ টাইপস অফ ভেক্টৰ আমাৰ আছে ফাৰ্স্ট ভেক্টৰ ইজ জিৰো ভেক্টৰ অৰ নাল ভেক্টৰ zero vector or null vector নামটোৰ পৰা গম পাই আছো কি গম পাই আছো জিৰো ভেক্টৰ মানে হল এটা ভেক্টৰ আছে যিটো ভেক্টৰৰ ম্যাগনিটিউডটো কি হ'ব ধৰ সাপোজ a b এটা ভেক্টৰ আছে আৰু ইয়াৰ ম্যাগনিটিউডটো কি হ'ব 0 বা আমি এটো এটা a ভেক্টৰ আছে তেতিয়া হলে ইয়াৰ ম্যাগনিটিউড কি হ'ব 0 যদি b এটা ভেক্টৰ আছে তেতিয়া হলে ইয়াৰ ম্যাগনিটিউড কি হ'ব 0 তেতিয়া হলে এইটোক আমি কি বুলি কম জিৰো ভেক্টৰ that means এৰ পৰা এতে যাব লাগিব তেতিয়া হলে ইয়াৰ আমাৰ ম্যাগনিটিউড মানে কি লেংথ ম্যাগনিটিউড মানে কি লেংথ অফ লাইন সেগমেন্ট ab এৰ পৰা b যেটো আছিল এইটোৱে কি আছিল যদি আমাৰ এইটো a আৰু b হয় তেতিয়া এই লাইন সেগমেন্টৰ লেংথটোকে আমি কি বুলি কৈছিলো ম্যাগনিটিউড কিন্তু যেতিয়া 0 হ'ব that means এই পইণ্টটো আমাৰ এই পইণ্টৰ ওপৰতে থাকিব there is no length that means a to a vector is called as a zero vector or null vector or b to b vector or c to c vector মানে the vector whose initial and final point is same তাক আমি কি বুলি কম জিৰো ভেক্টৰ or null vector বুলি কম next আমি চাম ইউনিট ভেক্টৰ ইউনিট ভেক্টৰ ইউনিট ভেক্টৰ whose magnitude is 1 unit that means the vector যাৰ ভ্যালুটো কি হয় 1 ইউনিট হয় that means ইয়াৰ মিনিংটো হ'ল যে ভেক্টৰটোৰ লেংথ যেটো থাকিব এই লেংথটো সদায় 1 একক হ'ব সাপোজ a to b আছে এটো এটা ভেক্টৰ আছে ইয়াৰ ম্যাগনিটিউড যদি 1 সাপোজ মিটাৰো হ'ব পাৰে তেতিয়া 1 মিটাৰ বা যদি এটো এটা a ভেক্টৰ আছে এইটোৰ আছে 1 কিলোমিটাৰ তেতিয়া হলো আমি ইয়াক কি বুলি কম ইউনিট ভেক্টৰ কম এইটো ইউনিটটো আমাৰ মেটাৰ নকৰে কিন্তু ম্যাগনিটিউডটো কি হ'ব লাগিব 1 হ'ব লাগিব ম্যাগনিটিউডটো কি হ'ব লাগিব 1 হ'ব লাগিব তাক আমি কি বুলি কম ইউনিট ভেক্টৰ বুলি কম নেক্সট আমি চাম কো-ইনিশিয়াল ভেক্টৰ নামটোৰ পৰা গম পাই আছো কো-ইনিশিয়াল that means ইনিশিয়াল পইণ্টটো সেম হ'ব লাগিব two or more vectors having same initial points is called co-initial vector suppose এটো এটা ভেক্টৰ আছে এই ভেক্টৰটোৰ নাম দিলু a ইয়াৰ যেটো ইনিশিয়াল পইণ্ট আছে এটো আছে আমাৰ এটো a পইণ্ট আৰু এটো হল b আৰু এটা ভেক্টৰ আছে এটো হল c suppose এটো আমাৰ নাম এটা দি দিলু যে b ভেক্টৰ suppose এটো আৰু এটা ভেক্টৰ আছে এটো হল নাম দিলু d কিন্তু আমি যদি চাও ইয়াৰ তিনিটাৰে এটাই কি হয় ইনিশিয়াল পইণ্ট হয় তেতিয়া হলে these vector are called as a co-initial vector মানে দুটা বা তাতোধিক
ভেক্টৰৰ যদি ইনিশিয়েল পইণ্টটো একেই হয় তাক আমি কি বুলি কওঁ কো ইনিশিয়েল ভেক্টৰ নেক্সট আমি চাম কো টাৰ্মিনাস ভেক্টৰ একেই হ'ব কি হ'ব কো টাৰ্মিনাস ভেক্টৰ number 4 কি আছে কো টার্মিনাস ভেক্টর two or more vectors whose terminal point are same মানে দুটা বা তাতোধিক ভেক্টৰ যদি ইহতৰ টার্মিনাল সাপোজ এইটো a to b এইটো হল p to b এইটো হল সাপোজ এইটো p q r pb ভেক্টৰৰ টার্মিনাল পয়েন্টটো আমাৰ কি হয় b পয়েন্ট and qb ভেক্টৰৰ টার্মিনাল পয়েন্টটো আমাৰ কি আছে b পয়েন্ট r ভেক্টৰটোৰ টার্মিনাল rb ভেক্টৰৰ টার্মিনাল পয়েন্টটো আমাৰ কি আছে b তেতিয়া হয় তাক আমি কি বুলি কম কো টার্মিনাস ভেক্টৰ বুলি কম নেক্সট আমি চাম কোলিনিয়ার or parallel vectors next আমি চাম collinear next আমি চাম collinear or parallel vector মানে হল যদি সাপোজ এইটো এটা ভেক্টৰ আছে a ভেক্টৰ আৰু এইটো এটা b ভেক্টৰ আছে যদি এই ভেক্টৰটো প্যাৰালেল হয় তেতিয়ালে ইয়াক আমি কি বুলি কম কোলিনিয়াৰ ভেক্টৰ বা এইটো ভেক্টৰ আছে কিন্তু ইয়াৰ অপোজিট ডাইৰেকশনটো অপোজিট আছে বাট কি আছে প্যাৰালেল আছে ধৰ সাপোজ এইটো c এইটো হল d ভেক্টৰ তেতিয়া হলো আমি কি বুলি কম যে কোলিনিয়ার ভেক্টর কারণ ইহতৰ যেটো মাজৰ যেটো ডিসটেন্স আছে বা সাপোর্টস বুলি কলে আমি যদি দুটা সাপোর্ট দিও একে দুটি হৈ যায় তাক আমি কি বুলি কম কোলিনিয়ার or parallel ইকুৱেল ভেক্টৰ কাক কয় ইকুৱেল ভেক্টৰটো হ'ব যদি আমি চাও ইকুৱেল ভেক্টৰ যদি vector to direction and magnitude is same then the vector a and b are called equal vector মানে if a vector have equal magnitude and same direction then the vectors are called equal vector মানে a আৰু b vector টোক আমি কি ক'ব পাৰো a vector equal to b vector but c আৰু d যদিও প্যাৰালেল হয় কিন্তু ইহতে কি নহয় ইকুৱেল নহয় সেই কাৰণে c and d not equal vector কাৰণ direction is opposite সেই কাৰণে আমি ইয়াক কি বুলি কম not equal vector next আমি চাম negative of a vector আমি এক্সাম্পলটো সেম লম তেতিয়া হলে আমাৰ কাৰণে সুবিধা হ'ব এক্সাম্পল যদি আমি এটো চাও যে এটো এটা আমাৰ কি ভেক্টৰ আছিল এটো ভেক্টৰটোৰ নাম আছিল c ভেক্টৰ আৰু এটো আছিল কিমান d ভেক্টৰ the vector which have same magnitude but opposite direction are called negative of a vector suppose c আৰু d আমি not equal বুলি কওঁ কিন্তু আমি c আৰু d কি ক'ব পাৰো এটা আনটোৰ নেগেটিভ ভেক্টৰ বুলি ক'ব পাৰো c is negative vector of d and d is negative vector of c মানে যদি ম্যাগনিটিউড টু সেম থাকে but direction is opposite
then this type of vectors are called negative. Reciprocal of a vector. Reciprocal of a vector. Reciprocal of a vector means jar magnitude to ki hoy. Suppose এইটো ভেক্টৰ আছে, এই ভেক্টৰটোৰ 5 যদি আমি ভেক্টৰটো বুজাও যে 5 ইয়াৰ ম্যাগনিটিউড কিমান আছে 5 এটা ভেক্টৰ আছে যাৰ ম্যাগনিটিউড যদি কি হয় 5 হয় আৰু b আৰু এটা ভেক্টৰ আছে যাৰ ম্যাগনিটিউডটো কি হয় সাপোজ 1/5 তেতিয়ালে আমি কি কম যে a ভেক্টৰটো ৰেচিপ্ৰকেল অফ b ভেক্টৰ और আমি এটু কব পাৰো b ভেক্টৰ ইজ ৰেচিপ্ৰকেল অফ a ভেক্টৰ মানে যদি ম্যাগনিটিউডটো ৰেচিপ্ৰকেল হয় তেতিয়া তাক আমি কি বুলি কম ৰেচিপ্ৰকেল ভেক্টৰ সাপোজ ইটো এটা ভেক্টৰ আছে c ভেক্টৰ এটা আছে c ভেক্টৰ আছে 10 আকো d ভেক্টৰ আৰু এটা ভেক্টৰ আছে তাৰ ম্যাগনিটিউড আছে 1/10 তেতিয়ালে এটুকো আমি কি বুলি কম কিন্তু ডাইৰেকশনটো কি হ'ব লাগিব সেম হ'ব লাগিব কিন্তু ম্যাগনিটিউডটো খালি কি হ'ব লাগিব ৰেচিপ্ৰকেল তাক আমি কি বুলি কম ৰেচিপ্ৰকেল